শ্ৰদ্ধাৰ শিক্ষাৰ্থীসকল, জয় জয়তে আপোনাক সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ ভাষা শিক্ষণৰ 4টা কৌশলৰ ভিতৰত যিকেইটা কৌশল থাকি গ'ল এই কৌশলকেইটা আলোচনা কৰিবৰ কাৰণে। কালি আমি প্ৰথম কৌশল লিসেনিঙৰ সন্দৰ্ভত আপোনালোকক ক'লোঁ। আজি আমি আলোচনা কৰিম কথন আৰু পঠনৰ ওপৰত, স্পিকিং আৰু ৰিডিঙৰ ওপৰত আজি আমি আলোচনা আগবঢ়াম। এতিয়া স্পিকিঙৰ ওপৰত আলোচনা কৰিবলৈ যোৱাৰ আগতে আপোনালোকক এটি কথা ক'বই লাগিব। এটা কথা লক্ষ্য কৰিব লাগিব যে আপুনি ভৱিষ্যতলৈ যিখন বিদ্যালয়ত শিক্ষকতা কৰিব, এইখন বিদ্যালয়ত কি কি কমিউনিটিৰ অৰ্থাৎ সম্প্ৰদায়ৰ মানুহ আছে আপুনি লক্ষ্য কৰিব লাগিব। কাৰণ যদি মিচিং অধ্যুষিত অঞ্চলত আপুনি শিক্ষকতা কৰিছে, অনামিচিং শিক্ষক হ'লেও মিচিঙৰ বেছিক কনচেপ্ট কিছুমান ভাষা জানিবলৈ শিক্ষকজনে প্ৰথমে শিকি ল'ব লাগিব। আকৌ মিচিং শিক্ষক যদি দেউৰী সমাজত যদি আপুনি শিক্ষকতা কৰিব লগা আছে, দেউৰী ভাষাৰ কিছুমান কথা জানি ল'ব লাগিব। ঠিক তেনেদৰে আমি জনগোষ্ঠীয় মানুহবিলাকো যদি অনামিচিঙৰ বিদ্যালয়ত শিক্ষকতা কৰিবলৈ যাওঁ, তেতিয়া এই অনামিচিঙৰ ভাষাটো চমুকৈ দুই এটা হ'লেও জানি ল'ব লাগিব। কাৰণ প্ৰথম পৰ্যায়টোত সৰু সৰু ল'ৰা ছোৱালীক আমি যদি বিদ্যালয়ৰ মান্য ভাষাৰে কথোপকথন কৰিবলৈ যোৱা যায়, তেতিয়া কিছু সমস্যাৰ সন্মুখীন হ'ব। মই কিবা এটা ক'ম, ল'ৰা ছোৱালীয়ে বুজি নাপাব। তেতিয়া এই ল'ৰা ছোৱালীৰ মাতৃভাষাত যদি কথাটো আৰম্ভ কৰি দিওঁ, যেনে তোমাৰ নাম কি, তোমাৰ দেউতাৰ নাম কি, তুমি ভাত খালানে নাই, প্ৰস্ৰাৱ কৰিব মন গৈছা নেকি, এনেকৈ পানী খাব মন গৈছা নেকি, ইত্যাদি ধৰণৰ কথাবিলাক যদি আমি ছাত্ৰ ছাত্ৰীসকলে ঘৰত কোৱা ভাষাৰে যদি দুই এটা আৰম্ভণিত কৈ লোৱা যায়, তেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীয়ে সহযোগিতা আগবঢ়াব। তাৰ পিছৰ পৰ্যায়ত লাহে লাহেকৈ আমি বিদ্যালয়ৰ মান্য ভাষাৰ যোগেদি কথোপকথন অৰ্থাৎ স্পিকিং কৰিবলৈ আৰম্ভ কৰিম। কেনেকৈ কৰিম? 3টা পদ্ধতিৰ যোগেদি এই স্পিকিংটো আগুৱাই লৈ যাব লাগে। 1 syllable ৱৰ্ড প্ৰথম পৰ্যায়ত ক'ব লাগিব। ছেকেণ্ড পৰ্যায়ত 2 syllable ৱৰ্ডৰ যোগেদি কথা ক'ব লাগিব। থাৰ্ড পৰ্যায়ত 3 syllable ৱৰ্ডৰ যোগেদি আমি কথোপকথন কৰিম। যেনে যদি আমি ইংৰাজীত ক'ব লগা হয় গো, ডগ, হোম, কোৱাইট, এইবিলাক হৈছে 1 syllable ৱৰ্ড, চিম্পল একেবাৰে। ঠিক তেনেদৰে অসমীয়াত যদি আমি ক'ব লগা হয় কল, 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 বল, এনেকুৱা ধৰণৰ বগ, বগ, এনেকুৱা ধৰণৰ শব্দৰে কি কৰিব লাগিব? আমি চিম্পল 1 syllable শব্দৰে ল'ৰা ছোৱালীৰ লগত কথা পাতি ল'ব লাগিব। তাৰপিছত আমি 3টা বৰ্ণ থকা শব্দৰে ক'ম। আমি কোনো তাত যুক্তাক্ষৰ থাকিব নালাগিব, এনেকুৱা ধৰণৰ শব্দ ক'ব লাগিব। যেনে মৰম, মৰম, কলম, কলম, এনেকুৱা ধৰণৰ শব্দ আমি কি কৰিব লাগিব? গঠন কৰিব লাগিব। তাৰপিছত আপুনি লাহে লাহেকৈ এনেকৈ কিছুদিন পাৰ কৰাৰ পিছত আপুনি যুক্তাক্ষৰ থকা শব্দলৈ যাব পাৰে। তেতিয়া এনেদৰেই স্পিকিঙৰ যোগেদি এটা ভাষা ডেভেলপ কৰাব পাৰিবা, ছাত্ৰ ছাত্ৰীক ভাষাটোৰ প্ৰতি আগ্ৰহান্বিত কৰাব পাৰিবা, ছাত্ৰ ছাত্ৰীক অভিৰুচিত অৰ্থাৎ মটিভেট কৰাব পাৰি। এইটো হৈছে স্পিকিং কৌশল। ল'ৰা ছোৱালীৰ লগত মত বিনিময় কৰাটোৱেই হৈছে
স্পিকিং অৰ্থাৎ কথন কৌশল। চমুকৈ কথনৰ ওপৰত সেইখিনি কথাকে কওঁ, কাৰণ আপোনালোকে ভৱিষ্যতলৈ শিক্ষকতা কৰিবলৈ পালে এইটো নিজৰ নিজৰ ষ্ট্ৰেটেজি অৰ্থাৎ কৌশল প্ৰয়োগ কৰি পিনি ক্লাছটোক আনন্দদায়ক কৰি তুলিব পাৰিব। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট কৌশল হৈছে ৰিডিং, পঠন কৌশল। এই পঠন কৌশলক মূলতঃ দুটা ভাগত বিভক্ত কৰিব পাৰি। মনত ৰাখিব, পৰীক্ষাত আহিব পঠন কৌশলক কেইটা ভাগত বিভক্ত কৰিব পাৰি, মূলতঃ দুটা ভাগত। এইটো হৈছে নীৰৱ পঠন আৰু সৰৱ পঠন। সাইলেন্ট ৰিডিং নীৰৱ পঠন আৰু লাউড ৰিডিং হৈছে সৰৱ পঠন। নিশ্চয় আপোনালোকে সাইলেন্ট আৰু লাউডতেই আপোনালোকে বুজি পাই গৈছে এই পঠন প্ৰক্ৰিয়া দুটানো কেনেকুৱা ধৰণৰ। অৰ্থাৎ নীৰৱ পঠনৰ যোগেদি বেছি সময় ধৰি পঢ়ি থাকিব পাৰি, ভাগৰ অনুভৱ নহয় আৰু আনক আমনি নিদিয়াকৈ নীৰৱ পঠনটো অধ্যয়ন কৰি থাকিব পাৰি। বিশ্বৰ যিমান পাঠক আছে বেছিভাগ পাঠকেই নীৰৱ পঠনৰ মাজেদি সাইলেন্ট ৰিডিং কৰিয়ে কিতাপ পঢ়ে। কি হ'ল তাত উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া নাযায়, অৰ্থাৎ ভুল ভ্ৰান্তি আনে ধৰিব নোৱাৰে নীৰৱ পঠনত, কাৰণ আপুনি মুখেদি উচ্চাৰণেই নকৰে, কিতাপখন চকুৰে চাই গৈ মনে মনে পঢ়ি যায়। এইটো হৈছে এই ধৰণৰ পঠন প্ৰক্ৰিয়াক আমি সাইলেন্ট ৰিডিং বা নীৰৱ পঠন বুলি কোৱা হয়। কিন্তু সৰৱ পঠন অৰ্থাৎ লাউড ৰিডিংটো হ'ব ডাঙৰকৈ উচ্চাৰণ কৰি পঢ়া। এনেধৰণৰ পঠন কাৰ্যত গুৰুত্ব দিবলগীয়া কথাটো হৈছে প্ৰকৃত বৰ্ণটো শুদ্ধকৈ উচ্চাৰণ কৰিছনে নাই, আৰু শব্দৰ প্ৰকৃত উচ্চাৰণৰ ওপৰত ধৰা পেলাব পাৰি লাউড ৰিডিংটো। অৰ্থাৎ লাউড ৰিডিং যদি সৰৱ পঠন যদি সকলোৱে কৰি থাকে তেতিয়া কি হয়, হয়তো হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হৈ যাব পাৰে, বা কোনোবাই যদি নীৰৱ পঠন কৰি আছে আন কিছুমানে যদি এই সৰৱ পঠন দি আছে তেনেস্থলত হয়তো নীৰৱ পঠন পঢ়া মানুহবিলাকৰ কাৰণে আমনিদায়ক হ'বও পাৰে। গতিকে আমি পৰিৱেশ অনুযায়ী কি কৰিব লাগিব, নীৰৱ পঠন বা সৰৱ পঠনৰ কাৰ্যটো ৰূপায়ণ কৰিব লাগিব। এই সৰৱ পঠন কৰিবলৈ যাওঁতে বিৰাম চিনবিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লগা হয়। বৰ্ণ উচ্চাৰণৰ উপৰিও বৰ্ণটো উচ্চাৰণ, শব্দ উচ্চাৰণটো প্ৰথম কথা আহি পৰে, তাৰপিছত বাক্যটো পঢ়ি গৈ থাকোঁতে কমা চিন থাকিলে কিমান সময় ৰ'ব লাগিব, কলন চিন থাকিলে কিমান সময় ৰ'ব লাগিব, সেমিকলন থাকিলে কিমান ৰ'ব লাগিব, আৰু দাঢ়ি থাকিলে কিমান সময় ৰ'ব লাগিব, আৰু ভাৱবোধক চিন থাকিলে বাক্যটো কেনেদৰে পঢ়ি বাক্যটো শেষত কেনেকুৱা মুড ল'ব লাগিব, আৰু প্ৰশ্নবোধক চিন থাকিলে কেনেকুৱা ধৰণৰ মুডত বাক্যটো পঢ়িব লাগিব। এই গোটেই নীতি নিয়মবিলাক সৰৱ পঠনত প্ৰয়োগ কৰিব লাগিব। গতিকে কিতাপ এখন পঢ়ি গ'লেই শুদ্ধ নহ'বও পাৰে বা আপুনি নম্বৰ নাপাবও পাৰে। যদিহে আপুনি শুদ্ধকৈ এই নীতি নিয়মবিলাক বিৰাম চিনবিলাক প্ৰয়োগ কৰি বা বৰ্ণবোৰ শুদ্ধকৈ উচ্চাৰণ কৰি নপঢ়ে, তেন্তে আপুনি পঢ়ুৱাবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে হয়তো ভুল পথে পৰিচালিত হ'ব পাৰে। ভৱিষ্যতলৈ এইটো বৰ্ণ এনেদৰেহে ছাৰে উচ্চাৰণ কৰিছিলে, গতিকে আমিও এনেদৰে উচ্চাৰণ কৰিম বুলি ক'ব পাৰে বা বাক্যটো এনেদৰে পঢ়িব পাৰে। গতিকে ভাষাটো, লেংগুৱেজ বিষয়টো আটাইতকৈ জটিল বিষয়। মানুহে কয় অসমীয়া বিষয়টো বা নিজৰ অসমৰ কথাটোকে মই কৈছোঁ, আছামিজটোতো নিজৰ মাতৃভাষা, বহুত উজু, নাই সম্ভৱ নহয়। আপোনালোকে নিশ্চয় পৰীক্ষাবিলাকত
দেখিছে চাগৈ গণিত বিজ্ঞানৰ 100ৰ 100 পাব পাৰে, ইংৰাজীত লেটাৰ পাবলৈ উজু আছে, কিন্তু আছামিজত 100 পাবলৈ আৰু লেটাৰ মাৰ্কছ কেৰি কৰিবৰ কাৰণে যথেষ্ট কষ্টৰ প্ৰয়োজন। এতিয়া তথাপিতো এতিয়া আকৌ আমি পঠনৰ কথাটোলৈ আহোঁ, কাৰণ পৰীক্ষাত আপোনালোকৰ সুধি দিব পাৰে নীৰৱ পঠন আৰু সৰৱ পঠনৰ মাজত পাৰ্থক্য কি বুলি। তেতিয়া আমি ক'ব লাগিব নীৰৱ পঠনত উচ্চাৰণ অনুচ্চাৰণৰ গুৰুত্ব নাথাকে, কিন্তু সৰৱ পঠনত উচ্চাৰণ আৰু অনুচ্চাৰণৰ গুৰুত্ব থাকে। তাৰপিছত নীৰৱ পঠনত উচ্চাৰণৰ শুদ্ধতা নাথাকিবও পাৰে, কিন্তু সৰৱ পঠনত শুদ্ধ উচ্চাৰণৰ প্ৰয়োজনীয়তা লাগিবই। কবিতা মুখস্থ কৰাৰ লগতে ৰস স্বাধনত সৰৱ পঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কিন্তু নীৰৱ পঠনত এনেধৰণৰ ভূমিকা নাথাকে। তাৰপিছত পঠনৰ গতিবেগ নীৰৱ পঠনত বৃদ্ধি হয়, কিন্তু সৰৱ পঠনত গতিবেগ ক্ষিপ্ৰতৰ কৰিব পৰা নাযায়। অৰ্থাৎ নীৰৱ পঠনত বাক্যটো অতি সোনকালে পঢ়ি শেষ কৰাব পাৰি, কিন্তু নীৰৱ পঠনত উচ্চাৰণ কৰিব লগা হোৱাৰ বাবে অকণমান পলম হৈ যায়। এইকেইটা হৈছে নীৰৱ পঠন আৰু সৰৱ পঠনৰ মাজত পাৰ্থক্য লিখা বুলি ক'লে এইখিনি কথা আমি লিখিব লাগিব। তদুপৰি পঠনৰ ওপৰত আনুষংগিক আৰু কিছুমান ভাগ আছে, মূলতঃ দুটা, নীৰৱ পঠন আৰু সৰৱ পঠন, কিন্তু অতিৰিক্ত কিছুমান পঠন প্ৰক্ৰিয়া আছে। আদৰ্শ পঠন আছে, এই সমস্বৰ পঠন আছে, তাৰপিছত ইণ্টেনচিভ ৰিডিং আছে, এক্সটেনচিভ ৰিডিং আছে। ইণ্টেনচিভ ৰিডিং বুলি কওঁতে নিজৰ পাঠ্যপুথিৰ বিষয়বস্তু পুংখানুপুংখভাৱে জানিবৰ কাৰণে যিটো ৰিডিং কৰা যায়, পঠন কাৰ্য চলোৱা যায়, এইটোৱে হৈছে ইণ্টেনচিভ। ইণ্টেনচিভ হৈছে নিজৰ চিলেবাছটোৰ ভিতৰত থকা পাঠ্যপুথি পঠন কাৰ্য। কিন্তু এক্সটেনচিভ ৰিডিংটো হৈছে নিজৰ চিলেবাছত থকা পাঠ্যপুথিৰ উপৰিও অতিৰিক্ত ৰিফাৰেঞ্চ বুক, বাতৰি কাকত, আলোচনী, অন্যান্য গ্ৰন্থ অধ্যয়ন কৰা এই কাৰ্যটো এক্সটেনচিভ ৰিডিং বুলি কোৱা হয়। আদৰ্শ পঠনটো হৈছে ছাত্ৰ ছাত্ৰীক পঢ়িব দিয়াৰ আগতে শিক্ষকে এই বাক্যটো শব্দটো কেনেকৈ উচ্চাৰণ কৰি পঢ়িব লাগে এনেকুৱা এটা আৰ্হিসূচক যিটো পঠন কাৰ্য ৰূপায়িত কৰে, সেইটোৱে হৈছে আদৰ্শ পঠন। আৰু সমস্বৰ পঠনত একেলগে দলগতভাৱে ভাগ কৰি পিনি কি কৰিব পাৰি, পঢ়িব দিব পাৰি। এইটো হৈছে দলগত পঠনত পৰে। অৰ্থাৎ সৰু ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ যোৱাৰ আগতে বা আৰম্ভণি 4-5 বছৰীয়া 6 বছৰীয়া ল'ৰা ছোৱালীক যদি ৰিডিংটো কৰোৱা যায়, তেতিয়া আপুনি আদৰ্শ পঠন এটা দি ল'ব লাগিব। আৰু যদি একেবাৰে ছাত্ৰ ছাত্ৰীয়ে নোৱাৰে, তেতিয়া আপুনি বাক্যটো যদি দীঘলীয়া হৈ যায়, তেতিয়া দীঘলীয়া বাক্যটো সম্পূৰ্ণভাৱে আপুনি নপঢ়ি তাৰ 5টা-6টাকৈ শব্দ একেলগে পঢ়ি বাকিকিনা থৈ দিব লাগে। আৰু আপুনি পঢ়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক লগতে পঢ়িবলৈ দিব লাগে। এনেদৰে আওৰাই থাকিলে বা অভ্যাস কৰি থাকিলে ছাত্ৰ ছাত্ৰীয়ে সহজতে পঠন কাৰ্যটো উজু অনুভৱ কৰিব। পঠনৰ ওপৰত যথেষ্ট প্ৰশ্ন আছে। আপোনালোকক এই প্ৰশ্নকেইটা পিছত মই কম। ভিডিঅ'টো দীঘলীয়া হ'ব, গতিকে এতিয়া বৰ বিশেষ নকওঁ। তথাপিতো দুটামান প্ৰশ্ন আপোনালোকৰ জনাব বিচাৰিছোঁ। কেতিয়াবা এনেকৈ চমুকৈ সুধি দিব পাৰে, পঠন বুলিলেনো কি বুজা? তেতিয়া আমি ক'ব লাগিব কোনো এটা নিৰ্দিষ্ট পাঠ মুখেৰে আওৰাই অথবা মাতি যোৱা ব্যৱস্থাটোকে পঠন বুলি কোৱা হয়। ই হ'ল দৃশ্য নিৰ্ভৰ বাচন কৌশল পদ্ধতি। আকৌ কেতিয়াবা সুধিব পাৰে পঠন শিক্ষণ প্ৰথমতে ক'ত আৰম্ভ হয় বুলি।
তেতিয়া ক'ব লাগিব পঠন শিক্ষণৰ আৰম্ভণি প্ৰথমে বিদ্যালয়ত হয়। কথন প্ৰক্ৰিয়াটো কিন্তু প্ৰথম ঘৰতে হয় দেই, বিদ্যালয়ত নহয়। কাৰণ মা দেউতাকৰ ঘৰুৱা মানুহৰ লগত ছাত্ৰ ছাত্ৰীয়ে প্ৰথমেই তাত কথা পাতে, তাৰপিছতে আমি বিদ্যালয়ত পাতোঁ। মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে পঠন প্ৰক্ৰিয়া, ৰিডিংটো ক'ত প্ৰথম আৰম্ভ হয় বুলি ক'লে আমি ক'ব লাগিব বিদ্যালয়ত। তাৰপিছত পঠনৰ মাধ্যমেৰে সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে কি ধাৰণা শিক্ষক আৰু অভিভাৱকৰ পৰা জানিব পাৰে, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন অৱতাৰণা হ'ব পাৰে। তেতিয়া আমি ক'ব লাগিব শিক্ষক অভিভাৱক আদিৰ পৰা উৎসাহ লাভ কৰি নতুন শব্দ বাক্য আদি বুজি পোৱাৰ লগতে দাঢ়ি কমা আদিৰ যথাযথ ব্যৱহাৰ পঠনৰ মাধ্যমত ছাত্ৰ ছাত্ৰীয়ে জানিবলৈ সক্ষম হয়। আপোনালোকে দুই এটা কথা নিশ্চয় জানিব পাৰিছে বুলি মই অনুভৱ কৰিছোঁ। আজিলৈ আমাৰ পাঠদান অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।